হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰী গ্ৰেছ মাৰ্ক দিয়ে নে নাই আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি থাকে যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত গণিত সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ, প্ৰমাণ সহকাৰে আলোচনা কৰিম। মোৰ ওচৰত মাৰ্কশ্বিট আছে, এই মাৰ্কশ্বিটৰ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিম যে গণিতত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন তোমালোকে সদায় লাভ কৰিব পাৰা। হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফিজিক্স আৰু কেমিষ্ট্ৰিত গ্ৰেছ মাৰ্ক দিয়ে নে নাই এই বিষয়ে মই ইতিমধ্যে বহুতকেইটা ভিডিঅ' বনাইছোঁ, প্ৰমাণ সহকাৰে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ উপৰিও হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ কি সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে প্ৰমাণ সহকাৰে মই ভিডিঅ' বনাইছোঁ। তোমালোকৰ অসমীয়াত কিমান গ্ৰেছ মাৰ্ক দিয়ে, ইংৰাজীত কিমান গ্ৰেছ মাৰ্ক দিয়ে এই বিষয়ে মই প্ৰমাণ সহকাৰে ভিডিঅ' বনাইছোঁ। মোৰ চেনেলত সেই ভিডিঅ'বোৰ আছে, তোমালোকে চাই ল'বা। আজি আলোচনা কৰিব বিচাৰিছোঁ যে হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলক গণিত সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। তোমালোকৰ সন্মুখত এখন মাৰ্কশ্বিট ওলাইছোঁ। এই মাৰ্কশ্বিটত তোমালোকে দেখিবলৈ পাবা এজন ছাত্ৰই গণিতত কেৱল মাত্ৰ 26 পাইছিল, কিন্তু গণিতত উত্তীৰ্ণ হ'বলৈ হ'লে 30 নম্বৰ লাগিব, কিন্তু এইজন ছাত্ৰই কেৱল মাত্ৰ 26 পাইছিল। এইজন ছাত্ৰক আৰু 4 গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিছে। গতিকে প্ৰতি বছৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়ে আৰু এই বছৰত তোমালোকক গ্ৰেছ মাৰ্ক দিব। কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিয়ে, তাৰপিছত কি সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে এই বিষয়ে মই অলৰেডি বহুতকেইটা ভিডিঅ' বনাইছোঁ, তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা। গতিকে তোমালোকৰ যদি এই গণিত পৰীক্ষাটো বেয়া হৈছে তোমালোকে চিন্তিত নহ'বা, তোমালোকে গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু যদি কিবা কাৰণত তোমালোকে গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব নোৱাৰা তেতিয়াহ'লে তোমালোকৰ বাবে আছেক বৰ্ডে এটা সুযোগ আনি দিছে। তোমালোকে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা বেটাৰমেণ্ট পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিবা। তোমালোকে যদি কিবা কাৰণত গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব নোৱাৰা তেতিয়াহ'লে তোমালোকে নেক্সট ইয়াৰত বেটাৰমেণ্ট পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিবা। এইজন ছাত্ৰই গণিতত 26 পাইছিল আৰু 4 গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিছে। এইজন ছাত্ৰই কিন্তু 3rd ডিভিজনলৈ উত্তীৰ্ণ হ'ব পাৰিছে। এনেদৰে কেমিষ্ট্ৰি, বায়'লজি, তাৰপিছত ফিজিক্সত গ্ৰেছ মাৰ্ক দিয়ে আৰু এই বিষয়ে মই প্ৰমাণ সহকাৰে ইতিমধ্যে ভিডিঅ' বনাইছোঁ, তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা। আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। ইতিমধ্যে মই খবৰ লৈছোঁ এতিয়ালৈকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ডেট নিৰ্ধাৰণ কৰা নাই, অৰ্থাৎ কেতিয়া ফলাফল ঘোষণা কৰিব এই ডেটটো ফিক্সড কৰা নাই। আৰু ফিক্সড কৰাৰ লগে লগে কিন্তু তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা আৰু মই তোমালোকক এদিন আগতে কৈ দিম যে তোমালোকৰ ফলাফল কেতিয়া ঘোষণা কৰিব। যেহেতু এতিয়ালৈকে আছেক বৰ্ডে তোমালোকৰ ফলাফল ঘোষণা কৰা কোনো ধৰণৰ ডেট নিৰ্ধাৰণ কৰিব পৰা নাই আৰু এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত মই তোমালোকক এতিয়া ক'ব নোৱাৰিম। তোমালোকৰ ফলাফল ঘোষণা কৰা ডেট নিৰ্ধাৰণ কৰাৰ পিছতেই মোক ইনফৰমেশ্যন দিব আৰু সেই ইনফৰমেশ্যন পোৱাৰ পিছতেই তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা আৰু এদিন আগতেই তোমালোকক এইটো চেনেলৰ জৰিয়তে খবৰ দিয়া হ'ব। ইয়াৰ উপৰিও মোৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে তোমালোকে খবৰ পাবা। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।